নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালেই আছে। বন্ধুসকল, এটা বহুতে ডাঙৰ খবৰ আহি পৰিছে আপোনালোকৰ মাজলৈ। বন্ধুসকল, এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ যদি এতিয়ালৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে এতিয়াই কৰি লওক। এই আপডেটটো আজি আবেলি আহিছে। ইয়াত উল্লেখ কৰিছে যে 2024 চনৰ 2 জানুৱাৰী পূৰ্বে অসমৰ নিয়োগ বিনিময়ত পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলৰ সেৱা সেতু পৰ্টেলৰ জৰিয়তে 15 আগষ্ট 2024 তাৰিখ বা তাৰ আগতে পুনৰ পঞ্জীয়নৰ বাবে অনুৰোধ জনোৱা হ'ল। যি ব্যৰ্থ হ'লে তেওঁলোকৰ নিয়োগ বিনিময় পঞ্জীয়ন আবদ্ধ হ'ব। হয় বন্ধুসকল, এতিয়া যদি ৰেজিষ্ট্ৰেশ্যন নকৰে, পিছত আগৰ এমপ্লয়মেণ্ট কাৰ্ডখন কাম নিদিব, সেইখন ইনভেলিড হৈ যাব। অহা 15 আগষ্টৰ আগত এখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 15 আগষ্ট লাষ্ট ডেট। আৰু এটা আপডেট হৈছে, আপোনালোকে যদি ৰেলৱে ডিপাৰ্টমেণ্টত এপ্লাই কৰিছে, তেনেহ'লে আহিছে এটা ভাল খবৰ। ভেকেঞ্চি বঢ়াই দিয়া হৈছে, অলৰেডি নটিচ আহি গৈছে। টোটেল পষ্ট হৈছে 18,799টা পষ্ট। চ' বন্ধুসকল, এইটো এটা বহুতেই ভাল খবৰ, আপোনালোকে তৈয়াৰী কৰি থাকক। চ' বন্ধুসকল, আজি ভিডিঅ'টি যদি ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।